বৃহস্পতিবাৰে দিনৰ ৩ বজাত ধেমাজি জিলা সদৰত অৱস্থিত আয়ুক্ত সভাকক্ষত ধেমাজি জিলা ৭৮ নং ধেমাজি বিধানসভা সমষ্টি আৰু ৭৯ নং চিচিবৰগাঁও বিধানসভা সমষ্টি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা সন্দৰ্ভত সভা আয়োজন কৰাৰ লগতে সংবাদমেল আয়োজন কৰা হয়। জিলা আয়ুক্ত সভাকক্ষত এই চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। ধেমাজি সমষ্টিত সৰ্বমুঠ ১,৭১,১১৯ আৰু চিচিবৰগাঁও সমষ্টিত সৰ্বমুঠ ১,৭৪,৬২৩ ভোটাৰে আগন্তুক লোকসভা নিৰ্বাচনত ভোটদান কৰাৰ লগতে আংশিক সংশোধনী হৈ থাকিব বুলি জানিবলৈ দিয়ে। উক্ত অনুষ্ঠানত উপস্থিত থাকে ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালী, জিলা উন্নয়ন আয়ুক্ত বিশ্বজিৎ ফুকন, সহকাৰী অতিৰিক্ত আয়ুক্ত প্ৰীতিৰেখা গগৈ, নিৰ্বাচনী বিষয়া ৰুবি ৰয়, জিলা উন্নয়ন প্ৰাধিকৰণ অধ্যক্ষ তলন কোঁৱৰ, লগতে অগপ, কংগ্ৰেছ, বিজেপি কৰ্মকৰ্তাসকল উপস্থিত থাকে বুলি জানিবলৈ দিয়ে। সফট কপিও আপোনালোকে উইদাউট ফটো সফট কপি আমাৰ ডিষ্ট্ৰিক্ট ৱেবছাইটৰ পৰা ল'ব পাৰে। বাকী হাৰ্ড কপি আমাৰ ধেমাজি সমষ্টিৰ কাৰণে আমাৰ ভোটাৰ পঞ্জীয়ন বিষয়া হ'ল আমাৰ নিৰ্বাচনী বিষয়া আৰু চিচিবৰগাঁও সমষ্টিৰ কাৰণে আমাৰ PRO অৰ্থাৎ ইলেক্ট্ৰনিক ৰেজিষ্ট্ৰেশ্যন অফিচাৰ পঞ্জীয়ন বিষয়া আমাৰ চিচিবৰগাঁও চক্ৰ বিষয়া। গতিকে এইখিনিয়ে আৰু এতিয়া আমাৰ ইয়াৰ আজি চূড়ান্ত আমাৰ তালিকা প্ৰকাশ হোৱাৰ পাছতো আমাৰ সংশোধনী প্ৰক্ৰিয়াটো বন্ধ হৈ নাযায়। আমাৰ যিটো কণ্টিনিউৱাছ আপডেশ্যন বুলি কয় নিৰৱচ্ছিন্ন প্ৰক্ৰিয়াটো চলি থাকিব আৰু আমাৰ নিৰ্বাচন আনুষ্ঠানিকভাৱে ঘোষণা হোৱাৰ পাছত আমাৰ নমিনেশ্যনৰ লাষ্ট ডেটলৈকে আমাৰ এই প্ৰক্ৰিয়াটো চলি থাকিব। গতিকে এতিয়াও ৰাইজে কাৰোবাৰ যদি থাকি গৈছে নাম ভৰাবলৈ নাম ভৰাব পাৰিব, কোনোবা যদি মৃত্যু হৈছে নাম কাটিব পাৰিব। কিন্তু আমাৰ ইয়াত কোৱালিফাইং ডেটটো এইটোৱে থাকিব ১ জানুৱাৰী ২০২৪। ১ জানুৱাৰী ২০২৪ত যাৰ ১৮ বছৰ সম্পূৰ্ণ হৈছে তেওঁলোকে নাম অন্তৰ্ভুক্ত কৰিব। সেইখিনি আমাৰ ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা মৰ্মে আজি আমাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। আমাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ হৈছিলে যোৱা ৮ ডিচেম্বৰত আৰু আজি ৮ ফেব্ৰুৱাৰীত আমাৰ ফাইনেল পাব্লিকেশ্যন হৈছে। আমি দুটা সমষ্টিৰ কাৰণে ২৮ নম্বৰ ধেমাজি ST কনষ্টিটুৱেঞ্চি আৰু ৭৮ নম্বৰ ধেমাজি ST কনষ্টিটুৱেঞ্চি আৰু ৭৯ নম্বৰ চিচিবৰগাঁও কনষ্টিটুৱেঞ্চিৰ কাৰণে সমষ্টিৰ কাৰণে ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। খচৰা ভোটাৰ তালিকাত আমাৰ ধেমাজি সমষ্টিৰ মুঠ ভোটাৰ সংখ্যা আছিলে ১,৭০,৩৬৪ আৰু চিচিবৰগাঁও সমষ্টিৰ মুঠ ভোটাৰ আছিলে ১,৭২,৫৫০। আজি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ হোৱাৰ পাছত আমাৰ ৭৮ নম্বৰ ধেমাজি সমষ্টিৰ মুঠ ভোটাৰ হৈছে বিহীন বা উইদাউট ফটো ভোটাৰ তালিকাও আপলোড কৰা হৈছে। ৰাইজে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। ইয়াৰ উপৰিও আমাৰ ভোটাৰ তালিকাৰ কপি আমাৰ নিৰ্বাচন পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়ত থাকিব, ইলেকশ্যন অফিচত থাকিব, আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত থাকিব আৰু আমি সকলো BLOক কপি দিম আৰু সেইটো আমাৰ ভোটগ্ৰহণ কেন্দ্ৰত উপলব্ধ হ'ব। ইয়াৰ লগতে মই এইটো কথাও আপোনালোকৰ যোগেদি ৰাইজক জনাব বিচাৰিছোঁ যে এতিয়া যদিও আমাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ হৈছে, আমাৰ এই নিৰৱচ্ছিন্নভাৱে ভোটাৰ তালিকাৰ সংশোধনীৰ কামটো অব্যাহত থাকিব, যিটো আমি কণ্টিনিউৱাছ আপডেশ্যন বুলি কওঁ। আৰু নিৰ্বাচন আনুষ্ঠানিকভাৱে ঘোষণা হোৱাৰ পিছত আমাৰ যিটো লাষ্ট ডেট অফ নমিনেশ্যনলৈকে আমাৰ নাম অন্তৰ্ভুক্তি বা কৰ্তন এই প্ৰক্ৰিয়াটো কৰিব পাৰিম। গতিকে আমি এই ক্ষেত্ৰত ৰাইজক জনাব বিচাৰিছোঁ যে ১ জানুৱাৰী ২০২৪ তাৰিখটো কোৱালিফাইং ডেট হিচাপে লৈ এতিয়াও ৰাইজে অন্তৰ্ভুক্ত কৰিব পাৰিব নিজৰ নাম তাৰ